দাদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে শিৱসাগৰত। উকিলে মোক ফোন মাৰিছে, তই আহিব লাগিব। মই বোলো যাম। দাদাৰ কাৰণে যাম, মই বেলেগৰ কাৰণে নাযাওঁ। কিন্তু এইটো চিধা কথা। ইচ্ছা কৰিলে তাইক জ্বলাবও পাৰোঁ, সলাবও পাৰোঁ। আৰু যদি আমি ন্যায় নাপাওঁ জুবিনদাৰ, আমি তাইক সলাই দিম আকৌ। চিধা কথা। আমাক যদি জইন কৰে, আমিও জইন কৰিম। চিধা কথা। ঘণ্টাও কথা নকৰোঁ। এইটো কি বস্তু? ঘণ্টা। পৰিৱৰ্তন শব্দটো নিলে বৰ ভাল কৈছে। কি ঘণ্টা? এইটো চিধা কথা। মই কাকো ভয় নকৰোঁ। মই সঁচা কথা কৈ যাম সদায়। আৰু মই দেখিছোঁ বাক্সাত সৰু ল'ৰা এটাক ভৰিত গুলিয়াই দিলে। প্ৰশাসনে বুজি নাপায় নেকি? কথাটো কি মানে? ন্যায় কাৰণে আমি আন্দোলন কৰি যাম যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায়। আমাক ন্যায় লাগিবই। লাগিব না? লাগিব। চিধা কথা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। চিধা কথা। ঘণ্টা কথা নকৰোঁ। কি আছিলে? কিবা আছিলে নেকি? প্ৰথমে তোমাক আচলতে তুমি জুবিনদাৰ মিমিক্ৰি কৰি সকলোৰে এতিয়া নাই, তুমি কি ক'বা? আৰু দাদাটো নাই, বহুত কম দিনৰ ভিতৰত গুচি গ'ল। আৰু হাৰামজাদাবিলাকে মাৰি পেলালে দাদাক। হাৰামজাদা বুলি ক'ব পাৰি, আৰু বেলেগ শব্দ নাই। ক'বলৈ মোৰ ভাষা নাই। চবেই জানে, সকলোৱে জানে, চবেই ন্যায় কাৰণে লাগি আছোঁ। ছিংগাপুৰত গৈ দাদাক মাৰিম। ক'বলৈ গ'ল। তুমি জুবিনদাৰ কিয় অনুৰাগী? ইমান অনুৰাগী তুমি জুবিনদাৰ? আমাৰ আছে ন অসমত, জুবিনদা আছে, তেনেকুৱা আমাৰ আদৰ্শ পুৰুষ আছে ব্যক্তি, কিন্তু জুবিনদাৰ তুমি কিয় অনুৰাগী? মই দাদাক সৰুৰ পৰাই ভাল পাওঁ। জুবিনদাৰ কি গুণটো বেছি ভাল লাগে তোমাৰ? কোনটো গুণ বেছি ভাল লাগে? দাদাৰ যিবিলাক এক্টিং কৰে মোক সেইবিলাকে ভাল লাগে বেছি। গান ভাল লাগে, ইমান ধুনীয়া ধুনীয়া গান গাইছে, 40,000 গান গাইছে। আৰু সেয়াও ভাল লাগে মোৰ। দাদাৰ কথাবিলাক ভাল লাগে। দাদাক এটা মই ঠাই দিছোঁ ইয়াত। দাদাক যদি এইটো ঠাই নিদিয়াহেঁতেন মই নকৰিলোঁ। আৰু এটা তোমাক কথা সুধিম। অকণমান নিউজটো চাই মানে মোৰ অলপ দুখ লাগিলে। তাৰপিছত নিউজটো বুজি পালোঁ মোৰ ভালৰ কাৰণে কৈছে। তই পঢ়া শুনাও কৰ, গানো গা, চব কৰ, খালি পঢ়াটোও সময় দিবি, নিজকো সময় দিবি। মোক এক্টিভ কৰি থাকিব নালাগে। কৰি থাক, তোৰ নিজকো টাইম দিব লাগিব। সেইটোৱে কথা। আচলতে তোমাক প্ৰশ্ন সুধিলে তুমি জুবিনদা হৈ যাব নোৱাৰা। তোমাক যেতিয়া মই হয়নে, মোৰ এটাই প্ৰশ্ন, তুমি জুবিনদাৰ ন্যায় বিচাৰা, কি কৰিবা ন্যায়ৰ বাবে? বা তোমাৰ জুবিনদাৰ স্মৃতি ধৰি ৰাখিবৰ বাবে তুমি কি কৰিবা? দাদাই এনেকুৱা সৃষ্টি কৰি গৈছে। দাদাই সেইবিলাক পাহৰিব নোৱাৰে। ইমান সৃষ্টি কৰি গৈছে। গান বুলি নহয়, বহুত বহুত চিনেমা বনাইছে। কাঞ্চনজংঘা, মিছন চাইনা, ডক্টৰ বেজবৰুৱা, সেয়াই আৰু বহুত আছে। দাদাৰ স্মৃতি ৰাখিম, আমি সদায় ৰাখিম। দাদাৰ নামত অসমত হৰ বুলি হ'ব লাগিব। কথাটো সেইটো। চবেই ৰুব নাহৰ বুলি দাদাৰ নামত। সেইটোৱে কথা। তোমাক জুবিনদা হ'বলৈ আমি এৰি দিছোঁ। তুমি এতিয়া তোমাক আমি জুবিনদাৰ ৰূপত চাব বিচাৰোঁ। এতিয়া তুমি নিজৰ মতে জুবিনদা হৈ যোৱা। ঠিকেই আছে। আৰু মই নিউজ চিউজ চাই আছোঁ যে কোনোবাই গুলি খাইছে, কিবা কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি? ইমান দেৰি কেলৈ লাগিছে আইনৰ কাৰণে? কেলৈ লাগিছে? আন্দোলন কৰিম যেতিয়ালৈকে ন্যায় নাপাওঁ। আমি ৰাজপথত ওলাই আহিম। চিধা কথা। মই বেছি কথা নকওঁ আজি। আৰু মোৰ দেহাটো অসুস্থ। মাহঁতে চেলাইন লৈ আহিছোঁ, বেজি লৈ আহিছোঁ, সলো আহিছোঁ উকিল দাই মাতাৰ কাৰণে। উকিলক বহুত বহুত ধন্যবাদ দিছোঁ ইয়ালৈ মোৰ মাতাৰ বাবে। থেংক ইউ, লাভ ইউ অল। চবেই ভাল থাকক। থেংক ইউ।